নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ APSC CCE এক্সাম সম্পৰ্কত। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজকে প্ৰশাসনিক বিষয়া হিচাপে প্ৰতিষ্ঠা কৰিব খোজা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যথেষ্ট ভাল খবৰ। যিহেতু 262টা পদৰ বাবে ইতিমধ্যে নটিফিকেশ্যন জাৰি কৰিছে APSC তৰফৰ পৰা। APSC তৰফৰ পৰা অহা নটিফিকেশ্যন মতে CCE যিটো এক্সাম অৰ্থাৎ কম্বাইন্ড কম্পিটিটিভ এক্সাম 2024ৰ বাবে অনলাইন ইতিমধ্যে আৰম্ভ হ'ব 28 মাৰ্চৰ পৰা আৰু অনলাইনৰ লাষ্ট ডেট হ'ল 29 এপ্ৰিল। যদি তোমালোকে এই পদসমূহৰ বাবে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰিছা এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিবা। APSC যিটো ৱেবছাইট হয় APSC পৰ্টেলত গৈ তোমালোকে অনলাইন কৰিব লাগিব। অনলাইন 28 মাৰ্চৰ পৰা আৰম্ভ হ'ব। 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'লে এই পদসমূহৰ বাবে তোমালোকে আবেদন কৰিব পাৰিবা। OBCৰ বাবে 3 বছৰ ৰিলেক্সেশ্যন থাকিব, SC ST বা অন্যান্য জাতি জনগোষ্ঠীৰ বাবে থাকিব 5 বছৰ, তেনেকৈ ডিজেবল কেণ্ডিডেটৰ বাবেও ইয়াত ৰিলেক্সেশ্যন থাকিব। অনলাইনৰ ফিজ জেনেৰেল কেণ্ডিডেটৰ বাবে 297, অন্যান্য কেটেগৰী কেণ্ডিডেটৰ বাবে ইয়াতকৈ কম হ'ব। APSC বা ACS অফিচাৰৰ এই পদসমূহৰ পে বেণ্ড হ'ল 4 আৰু 30,000ৰ পৰা 1,10,000 হ'ল ইয়াৰ পে স্কেল। অন্যান্য ইয়াত অফিচাৰ ৰেংকৰ আৰু বহুতো পদ আছে। যদি তোমালোকে আবেদন কৰা তেতিয়াহ'লে সবিশেষ তথ্যখিনি তোমালোকে ইয়াৰ যিখন নটিফিকেশ্যনখনত চাই ল'ব পাৰিবা। APSCৰ এই পদসমূহৰ বাবে যিহেতু 3টা পৰ্যায়ৰ ছিলেকশ্যন হ'ব। প্ৰথম পৰ্যায়ত প্ৰিলিমিনেৰী, ছেকেণ্ড আহিলে মেইন, নেক্সট হ'ল ইণ্টাৰভিউ। যদি তোমালোকে এই পদসমূহৰ বাবে আবেদন কৰিব বিচাৰা তেতিয়াহ'লে APSC ৱেবছাইটত গৈ আবেদন কৰিব পাৰিবা আৰু সবিশেষ তথ্যখিনি যদি তোমালোকে জানিব খোজা, বিশেষভাৱে এক্সাম পেটাৰ্ণ সম্পৰ্কত যদি জানিব খোজা তেতিয়াহ'লে তোমালোকে মোৰ ইউটিউব চেনেল JRG টিউটৰিয়েল ব্লগত গৈ সবিশেষ তথ্যখিনি চাব পাৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।